हेलो फ्रेंड्स तो आज आमी साइंसर 45टा एमसीकिউ কৰিম তো তোমালোকে ভালদৰে চাই যাবা কাৰণ এইটো এইচএসএলসি এক্সামৰ কাৰণে অতিকৈ দৰকাৰী তো ফাৰ্স্ট নম্বৰ কোৱেশ্চনটো হ'ল এটা মৌল এক্সক জলীয় দ্ৰৱৰ সংস্পৰ্শলৈ আহিবলৈ দিয়াত ৰংচুৱা মুগা বৰ্ণৰ পদাৰ্থ y উৎপন্ন হয় x আৰু y পদাৰ্থ দুটা হ'ল তো আমি সকলোৱে জানো যেতিয়া আইৰণক কোনোবা জলীয় দ্ৰৱৰ সংস্পৰ্শলৈ আহিবলৈ দিয়া হয় তেতিয়া ৰংচুৱা মুগা বৰ্ণৰ এটা পদাৰ্থটো উৎপন্ন হয় তো সেইটো পদাৰ্থ হ'ব আইৰণ অক্সাইড তো ইয়াৰ শুদ্ধ অপচনটো কি হ'ব অপচন নম্বৰ বি XFE আৰু Y Fe2O3 ঠিক আছে তো 2 নম্বৰ আছে তলত দিয়া বিক্ৰিয়াটোৰ ক্ষেত্ৰত কোনবোৰ উক্তি শুদ্ধ তো বিক্ৰিয়াটো আছে 3Fe + 4H2O = Fe3O4 + 4H2O তো ইয়াত আছে আইৰণ ধাতু জাৰিত হৈছে পানী বিজাৰিত হৈছে পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে পানী বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে তো ইয়াতে দিছে আইৰণ ধাতু জাৰিত হৈছে তো আইৰণ ধাতু ঠিকে জাৰিত হৈছে কাৰণ 3Fe আছিল ইয়াত গৈ হ'ল Fe3O4 তো এইটো অপচন শুদ্ধ তাৰ পাছত আছে পানী বিজাৰিত হৈছে 4H2O = 4H2 তো এইটো শুদ্ধ কাৰণ পানী বিজাৰিত হৈছে পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে এইটো ভুল কাৰণ পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে তো অপচন ডি আছে পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে এইটো শুদ্ধ তো ইয়াতে কি শুদ্ধ এ বি আৰু ডি শুদ্ধ তো ইয়াতে আছে সি হা সি হ'ব এ বি এণ্ড ডি তো ইয়াৰ পাছত আছে 3 নম্বৰ কোৱেশ্চন এটা পদাৰ্থ এক্সে পানীৰ লগত বিক্ৰিয়া কৰি আন এটা পদাৰ্থ উৎপন্ন কৰে যিটো বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় এক্স পদাৰ্থটো হৈছে তো আমি সবে জানো যে এটা পদাৰ্থ এক্সে পানীৰ লগত বিক্ৰিয়া কৰি আন এটা পদাৰ্থ উৎপন্ন কৰে আৰু সেইটো কি কৰিবলৈ ব্যৱহাৰ কৰা হয় বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় তো ইয়াৰ শুদ্ধ অপচনটো হ'ব হিটিলিত চূণ অৰ্থাৎ ইয়াৰ শুদ্ধ অপচনটো কি আমি সবে গম পাইছো যে অপচন নম্বৰ বি CaO ঠিক আছে আৰু 4 নম্বৰটো হ'ল এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ ফুলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰৱত থাকে HCl অৰ্থাৎ হাইড্ৰক্লৰিক এসিড 5 নম্বৰ আছে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ বৰণ কিয় সলনি নকৰে লিটমাছে কেৱল ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰে বিক্ৰিয়া হ'বৰ বাবে পানীৰ প্ৰয়োজন HCl গেছ এচিডিক নহয় আনি শুকান HCl গেছ প্ৰথম প্ৰকৃতিৰ তো ইয়াৰ শুদ্ধ অপচন হ'ব বিক্ৰিয়া হ'বৰ বাবে পানীৰ প্ৰয়োজন কাৰণ লিটমাছ কাগজৰ বৰণ কেতিয়া সলনি হ'ব যেতিয়া আমি পানীৰ ব্যৱহাৰ কৰিম তেতিয়াহে সলনি হ'ব তো ইয়াত কি হ'ব বিক্ৰিয়া হ'বৰ বাবে পানীৰ প্ৰয়োজন 6 নম্বৰটো আছে গাঢ় হাইড্ৰক্লৰিক এসিডৰ লগত সোডিয়াম হাইড্ৰক্সাইড মিহলি কৰিলে কি হ'ব তো ফাৰ্ষ্টৰ আছে দ্ৰৱটোৰ উষ্ণতা বাঢ়িব দ্ৰৱটোৰ উষ্ণতা হ্ৰাস হ'ব তো দ্ৰৱটোৰ উষ্ণতা বাঢ়িব এইটো ঠিকে হা দ্ৰৱটোৰ উষ্ণতা হ্ৰাস হ'ব এইটো ভুল তাৰ পাছত আছে দ্ৰৱটোত উষ্ণতা একেই থাকিব দ্ৰৱটোত উষ্ণতা একেই থাকিব এইটো ভুল আৰু আছে লৱণ আৰু পানী উৎপন্ন হ'ব এইটো শুদ্ধ তো আমি কি পাইছিলো 1 আৰু 4 টো শুদ্ধ অৰ্থাৎ এ নম্বৰটো ঠিক আছে 1 আৰু 4 টো শুদ্ধ 7 নম্বৰ আছে তলৰ কোনটো ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়া সংগঠিত হ'ব তো ইয়াত 4টা অপচন দিয়া আছে তো আমি জানো যে কপাৰ সালফেট আৰু আইৰণক যেতিয়া যোগ কৰা হয় তেতিয়াহে ৰাসায়নিক বিক্ৰিয়া সংগঠিত হয় সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব CuSO4 + Fe ঠিক আছে তো ইয়াত 8 নম্বৰ আছে তিনিটা মৌল X Y আৰু Z জেডৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল ক্ৰমে X 2.8 Y 2.8.7 আৰু Z 282 তলৰ কোনটো শুদ্ধ তো ইয়াত আমাৰ 4টা অপচন দিয়া আছে তো ইয়াৰ ভিতৰত আছে X সম্ভ্ৰান্ত গেছ আৰু Y ধাতু Y অধাতু আৰু Z ধাতু Y ধাতু আৰু Z অধাতু X আৰু Y দুয়োবিধ ধাতু তো ইয়াৰ শুদ্ধ অপচনটো হ'ব বি অৰ্থাৎ X ধাতু Y অধাতু আৰু Z ধাতু ওকে তো ইয়াৰ শুদ্ধ অপচনটো হৈছে বি ইয়াত আছে Y অধাতু আৰু Z ধাতু তাৰ পাছত 9 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো ধৰ্মৰ বাবে ধাতুবোৰক বৈদ্যুতিক তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি তো ইয়াৰ ফাৰ্ষ্টৰ অপচন নমনীয়তা ঘাতখহনীয়তা পৰিবাহিতা আৰু উচ্চ গলনাংক তো আমি সকলোৱে জানো যে বৈদ্যুতিক তাৰলৈ পৰিৱৰ্তন কৰিবৰ বাবে নমনীয়তাৰ প্ৰয়োজন সো ইয়াৰ শুদ্ধ অপচনটো হ'ব নমনীয়তা ধৰ্ম 10 নম্বৰ হ'ল কাৰ্বন যৌগবোৰ সাধাৰণতে বিদ্যুতৰ কুপৰিবাহী হয় কিয় তো ইয়াৰ শুদ্ধ অপচনটো দুটা ইয়াত দিয়া আছে কাৰ্বনে আয়নিক বান্ধনী গঠন কৰে কাৰ্বন যৌগত মুক্ত ইলেক্ট্ৰন নাথাকে তো এইটো দুটাই ভুল হা তাৰ পাছত আছে দুটা ভুল নহয় দেই বিটো শুদ্ধ হ'ব তাৰ পাছত আছে কাৰ্বন যৌগবোৰ অতি বেছি সক্ৰিয় আৰু আছে কাৰ্বন যৌগৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে ইহঁত ভাঙি যায় তো ইয়াত আমি আকৌ চাম যে ইয়াতে আছে কাৰ্বনে আয়নিক বান্ধনী গঠন কৰে এইটো ভুল কথা কাৰ্বন যৌগত মুক্ত ইলেক্ট্ৰন নাথাকে এইটো শুদ্ধ কাৰণ কাৰ্বন যৌগত আমি জানো যে মুক্ত ইলেক্ট্ৰনৰ সংখ্যা নাথাকে ঠিক আছে তো 11 নম্বৰ তলৰ যৌগবোৰৰ পৰা অসংপৃক্ত যৌগসমূহ চিনাক্ত কৰা তো ইয়াতে এ আছে প্ৰপেন প্ৰপিন প্ৰপাইন আৰু ক্লৰ'প্ৰপেন তো ইয়াতে আমি কোনগিটা অসংপৃক্ত যৌগ তো আমি জানো যে
তো ইয়াত অসংতৃপ্ত যৌগ হ'ব প্ৰপিন আৰু প্ৰপাইন ঠিক আছে তো ইয়াৰ অপশ্যন হ'ব অপশ্যন নম্বৰ ডি শুদ্ধ তো নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো হাইড্ৰ'কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখাব ইয়াত চাৰিটা অপশ্যন দিয়া আছে তো C2H6 C3H6CH4 আৰু C3H8 তো ইয়াত 12 নম্বৰৰ অপশ্যন হ'ব অপশ্যন বি ইয়াৰ এনসাৰ হ'ব C3H6 ঠিক আছে তাৰ পাছত আছে 13 নম্বৰ আয়নৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল তো ইয়াত অপশ্যন তিনিটা দিয়া আছে তো আমি সকলোৱে জানো যে আয়নৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8 তো ইয়াৰ পাছত 14 নম্বৰ তলৰ কোনটো গ্ৰুপ ডবাৰেইনাৰৰ ট্ৰায়াড নহয় তো আমি ইয়াত সকলোৱে জানো যে BEMG আৰু CRL টো ডবাৰেইনাৰৰ ট্ৰায়াড নহয় বাকি এই তিনিটাই হ'ল ডবাৰেইনাৰ ট্ৰায়াডৰ সূত্ৰ বা ডবাৰেইনাৰ ট্ৰায়াডবোৰ ঠিক আছে পুনৰ আছে এটা মৌল X এ বেলেগ বেলেগ SO4 আৰু PO4 আয়নৰ লগত লগ লাগিল যৌগ দুটাৰ ৰাসায়নিক সংকেত হ'ল তো ইয়াত X ৰ মান কিমান আছে 282 ঠিক আছে ইয়াৰ X ৰ মান দিয়া আছে তো আমি ইয়াতে চাব লাগে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব X2SO4 অনুপাত X3PO4 তাৰ পাছত হ'ল 16 নম্বৰ কোৱেশ্চন তো 16 নম্বৰত আছে বিক্ৰয়ৰ কাৰ্যকৰী একক কি তো আমি সকলোৱে জানো যে নেফ্ৰন বিক্ৰয়ৰ কাৰ্যকৰী একক হ'ল নেফ্ৰন তো 17 নম্বৰত আমি উক্তি বুলি দিয়া আছে উক্তি লালটিত পেপচিন উৎসেচক থাকে ঠিক আছে আৰু যুক্তি পেপচিনে চেতকাৰক খৰল চেঙি লৈ ভাঙি দিয়ে তো এইটো অশুদ্ধ কাৰণ লালটিতটো লালটি এমাইলেজহে থাকে আৰু পেপচিনে চেতকাৰক খৰল চেঙি লৈ ভাঙি দিয়ে এইটো অশুদ্ধ তো ইয়াতে অপশ্যন হ'ব উক্তি আৰু শুদ্ধ এইটো নহয় উক্তি শুদ্ধ এইটো নহয় উক্তি ভুল কিন্তু এইটো নহয় উক্তি আৰু যুক্তি দুয়োটাই অশুদ্ধ ঠিক আছে এইটো এনসাৰ হ'ব তাৰ পাছত 18ত আছে চিত্ৰত দেখুৱা এ আৰু বিৰ কাৰ্য হ'ল এৰ কাৰ্য গেছৰ আদান প্ৰদান কৰা তো ইয়াৰ কাৰ্য কি বুলি কৈছে গেছৰ আদান প্ৰদান কৰা তাৰ পাছত কৈছে বিৰ কাৰ্য এ অংশত পানী ঘুমালে ই স্ফীত হৈ পৰে আৰু যেতিয়া ই সংকুচিত হয় এই অংশত পানী ঘুমালে ই স্ফীত হৈ পৰে আৰু যেতিয়া ই সংকুচিত হয় এ বন্ধ হৈ পৰে তো ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ আৰু বি দুয়োটাই সত্য ঠিক আছে তাৰ পাছত 19 নম্বৰ তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ তো আমি সকলোৱে জানো যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল সাইটোকাইনিন তাৰ পাছত আছে 20 এটা শিশুৱে হাতখন হঠাৎ জ্বলি থকা মমবাতি এডালত লগাত হাতখন আঁতৰাই আনিলে এই ক্ষেত্ৰত বিভিন্ন স্নায়ু কোষে কোনটো ক্ৰমত কাৰ্য কৰিব তো ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি ঠিক আছে সংজ্ঞাবাহী স্নায়ু তাৰ পাছত অন্তৰ্বৰ্তী স্নায়ু আৰু আজ্ঞাবাহী স্নায়ু তো অপশ্যন নম্বৰ ডি শুদ্ধ হ'ব তাৰ পাছত 21 নম্বৰ কুৱেশ্যনটো দিছে তলৰ চিত্ৰটো নিৰীক্ষণ কৰা কিছুমান অংশ P Q R S আৰু T চিহ্নিত কৰা আছে এই অংশবোৰৰ লগত জড়িত কাৰ্যবোৰ দিয়া আছে মগজুৰ কোনটো অংশ কাৰ্যৰ সৈতে অশুদ্ধকৈ মিলোৱা আছে তো ইয়াত দিছে মাষ্টাৰ হৰমন নিখৰণ কৰে তো কোনে পিয়ে মাষ্টাৰ হৰমন নিখৰণ কৰে কিউৱে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰে অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে এছে ক্ষমতা ৰক্ষাত সহায় কৰে আৰু দিছে টিয়ে ভোক আৰু পিয়াহ নিয়ন্ত্ৰণ কৰে তো ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব যে পিয়ে ঠিক আছে এইটো শুদ্ধ অপশ্যন হ'ব কাৰণ পিয়ে কি কৰে মাষ্টাৰ হৰমন নিখৰণ কৰে আৰু এছে কি কৰে ক্ষমতা ৰক্ষাত সহায় কৰে তো ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব এ পি এণ্ড এছ বা পি আৰু এছ তো 22 নম্বৰ কুৱেশ্যন কৈশোৰ কালত যিটো সময়ত প্ৰজনন কলাসমূহে পূৰ্ণতা পাবলৈ ধৰে তাক কোৱা হয় তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যৌৱনকাল তাৰ পাছৰ কুৱেশ্যনটো 23 নম্বৰ কুৱেশ্যনটো হৈছে 23 নম্বৰ প্লাজম দিয়াত এটা কোষ বহুকেইটা কোষলৈ বিভাজিত হৈ যোৱা প্ৰক্ৰিয়াটোক কোৱা হয় বিভংগন মুকুলোদ্গম বহু বিভাজন দ্বিখণ্ডন তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বহু বিভাজন 24 নম্বৰ কুৱেশ্যন ঋতুস্ৰাৱ হৈছে জৰায়ুৰ অন্ত আচ্ছাদকখন ভাঙি নিয়মিতভাৱে হোৱাৰ ৰক্ষকৰণ উক্তি হয় তাৰ পাছত উক্তি নম্বৰ 2 ডিম্বাণু শুক্ৰাণুৰ দ্বাৰা নিষেচিত হ'লে ঋতুস্ৰাৱ হয় তো এইটোতো ভুলেই হ'ব ন তো এইটো ডিম্বাণু আৰু শুক্ৰাণুটো সম্পূৰ্ণ বেলেগ আমি সকলোৱে জানো ঠিক আছে তো ইয়াতে দিয়া আছে এত আছে শুদ্ধ ৰবা উক্তি 1 শুদ্ধ কিন্তু উক্তিটো ভুল তো এইটোৱে সঁচা বা শুদ্ধ উক্তি 1টো শুদ্ধ কিন্তু উক্তিটোতো ভুল তো ইয়াৰ অপশ্যন হ'ব অপশ্যন নম্বৰ এ ইয়াৰ পাছত আছে 25 নম্বৰ তলৰ কোনটোৱে এটা শিশুৰ লিংগ নিৰ্ধাৰণ কৰে তো ইয়াতে অপশ্যন আছে মাতৃৰ গৰ্ভধাৰণৰ সময় ডিম্বাণু নিখৰণৰ সময় X ডিম্বাণুত থকা Y ক্ৰমজনে Y ডিম্বাণুত থকা Y ক্ৰমজনে তো ইয়াৰ শুদ্ধ এনসাৰটো আমি জানো যে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ডি ঠিক আছে
ডিটো কি আছে Y ডিম্বাণুত থকা Y ক্ৰমজমে 25 নম্বৰটো শুদ্ধ এনসাৰ হ'ব ডি তাৰ পাছত আছে 26 নম্বৰ কোৱেশ্চনছ 26 আছে ঘূৰণীয়া বীজৰ ওখ গছ আৰু খুতুৰা বীজৰ চাপৰ গছৰ মাজৰ সংকৰ পৰীক্ষাত F2 জনুত উৎপন্ন উদ্ভিদৰ সম্ভাৱনা থকা চৰিত্ৰবোৰ হ'ল তো ইয়াত চাৰিটা অপচন দিয়া আছে ঠিক আছে তো ইয়াৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ হ'ব ঘূৰণীয়া বীজৰ ওখ গছ খুতুৰা বীজৰ ওখ গছ ঘূৰণীয়া বীজৰ চাপৰ গছ তো ইয়াত সকলোৱে শুদ্ধ ইয়াত হ'ব অল অফ দ্য এবভ বা ওপৰৰ আটাইকেইটা চৰিত্ৰ থকা 27 নম্বৰ কোৱেশ্চন হ'ল মিলাৰ আৰু ইউৰিৰ পৰীক্ষাত উৎপন্ন হোৱা যৌগটো আছিল তো আমি সকলোৱে জানো যে এমিনো এসিড মিলাৰ আৰু ইউৰিৰ পৰীক্ষাত উৎপন্ন হোৱা যৌগটো এমিনো এসিড আছিল 28 নম্বৰ কোৱেশ্চন উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 32 সেন্টিমিটাৰ লেন্সখনৰ ফকাস দৈৰ্ঘ্য কিমান তো আমি কি কৰিব লাগে যে 32 ক 2 ৰে হৰণ কৰিলো কিমান ওলাল 16 ওলাল তো অপচন নম্বৰ এ শুদ্ধ ঠিক আছে অপচন নম্বৰ এ 16 সেন্টিমিটাৰ 29 নম্বৰ উক্তি দাপোনৰ বিবৰ্ধনৰ কোনো একক নাই যুক্তি দাপোনৰ বিবৰ্ধন হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাত তাৰ পাছত ইয়াত অপচন আছে উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তিটো উক্তিৰ শুদ্ধ বিশ্লেষণ তো এইটোৱে হ'ব শুদ্ধ ঠিক আছে কাৰণ দুয়োটা শুদ্ধ আৰু এইটো দুয়োটা উক্তিটোৰ যুক্তিৰ শুদ্ধ বিশ্লেষণ তাৰ পাছত আমাক 30 নম্বৰ দিয়া আছে যে 2.50 D আৰু -3.75 D ক্ষমতাৰ দুখন লেন্স লগাই এখন যৌগিক লেন্স বনোৱা হ'ল এই যৌগিক লেন্সখনৰ ক্ষমতা সেন্টিমিটাৰত হ'ব তো ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি ঠিক আছে -0.8 সেন্টিমিটাৰ তো মোৰ মতে দিয়ে হ'ব তো ইয়াত আছে মৃত্যুৰ পাছত 31 নম্বৰ কোৱেশ্চন 31 নম্বৰ কোৱেশ্চন আছে মৃত্যুৰ পাছত সাধাৰণতে চকুৰ কোনটো অংশ দান কৰা হয় তো ইয়াত হ'ব আইবল অক্ষিগোলক দান কৰা এনে মই কিতাপত চাওঁতে কৰ্নিয়া বুলি আছিল কিন্তু ইয়াত কৰ্নিয়াৰ অপচনে নাই সো অক্ষিগোলকে হ'ব হা 32 হ'ল চকু লেন্সৰ অত্যাধিক বক্ৰতা লেন্সৰ ফকাস দৈৰ্ঘ্য কমায় সেইটোৰ ফলত হোৱা চকুৰ বিকাৰটো হ'ল তো ইয়াৰ অপচন আছে মায়োপিয়া হাইপাৰমেট্ৰপিয়া প্ৰেছবায়োপিয়া আৰু চানিপৰা তো অপচন নম্বৰ এ হ'ব মায়োপিয়া ঠিক আছে 33 আছে ৰামধেনু গঠনৰ বাবে কোনবোৰ পৰিঘটনা দায়ী পোহৰৰ বিচ্ছুৰণ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বায়ুমণ্ডলৰ প্ৰতিসৰণ আৰু দিয়া আছে বিক্ষেপণ তো ইয়াত কোৱা আছে যে কোনবোৰ পৰিঘটনা দায়ী তো ইয়াৰ অপচনটো কি হ'ব যে ইয়াৰ অপচনটো হ'ব এ কি আছে পোহৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন তো এ আৰু বি দুয়োটা শুদ্ধ ঠিক আছে তো সি নম্বৰ হ'ব তাৰ পাছত 34 দিয়া আছে তলৰ কোনটো ৰশ্মিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে তো আমি সকলোৱে জানো IR² তো এইটো কিতাপতে আছে তাৰ পাছত আছে বৈদ্যুতিক বৰ্তনীত ফিউজৰ ভূমিকা কি তো ইয়াত অপচনত আছে বিদ্যুৎ প্ৰবাহ বঢ়োৱা বিদ্যুৎ প্ৰবাহ কমোৱা উদ্বাঞ্চিত উচ্চ প্ৰবাহ ৰোধ কৰা বাল্ব জ্বলাবৰ বাবে তো ইয়াত সি হ'ব উদ্বাঞ্চিত উচ্চ প্ৰবাহ ৰোধ কৰা তাৰ পাছত আছে বিভৱ বেদ স্থিৰ থকা অৱস্থাত ৰোধৰ পৰিমাণ পূৰ্বৰ তুলনাত আধা কৰা হ'ল বিদ্যুৎ প্ৰবাহৰ পৰিমাণ হ'ব তো ইয়াৰ শুদ্ধ অপচনটো কি হ'ব দুগুণ হ'ব ঠিক আছে ডি শুদ্ধ অপচন হ'ব ডি 37 কোৱেশ্চনটো হ'ল বিদ্যুৎ প্ৰবাহিত হৈ থকা এটা সলেনিডৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্য হ'ল ভিতৰৰ তুলনাত দুই মূৰত বেছি মাজত আটাইতকৈ কম সকলো অংশত সমান এটা মূৰৰ পৰা আনটো মূৰলৈ বাঢ়ি যায় তো ইয়াৰ হ'ব সকলো অংশত সমান ঠিক আছে তো ইয়াতে দেখিছা ন কিতাপৰ বাহিৰৰ পৰাও এমচিকিউবোৰ আহিছে তো বাহিৰৰ পৰা এমচিকিউ চোৱাও বহুত দৰকাৰী 38 হ'ল বিদ্যুৎ ক্ষেত্ৰ এখনত এডাল ৰড ৰখা হ'ল ৰডডালৰ দুই মূৰ বেটাৰীৰ লগত এডাল তাৰৰ সহায়ত সংযোগ কৰা হ'ল ঠিক আছে এনেদৰে সংযোগ কৰা হ'ল তো এইটো ক'ত ফালে আছে ওপৰৰ ফালে যায় আছে হা বা বাহিৰৰ ফালে যায় আছে হা তাৰ পাছত ইয়াতে দিয়া আছে ওপৰলৈ তলফালে পৃষ্ঠৰ ভিতৰলৈ পৃষ্ঠৰ বাহিৰলৈ তো ইয়াৰ শুদ্ধ অপচনটো হ'ব পৃষ্ঠৰ বাহিৰলৈ ঠিক আছে তো কোনফালে যায় আছে পৃষ্ঠৰ বাহিৰলৈ যায় আছে ইয়াত আছে বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে ইয়াত চাৰিটা অপচন দিয়া আছে বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া কুণ্ডলী চালিত প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া আৰু বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া তো ইয়াৰ শুদ্ধ অপচনটো হ'ব সি ঠিক আছে চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া
তো ইয়াত আছে তলৰ কোনটো এচিড বৰষুণৰ বাবে জগৰীয়া নহয় তো এইটো কাৰ্বন ডাই অক্সাইডো জগৰীয়া নাইট্ৰজেন অক্সাইডো জগৰীয়া তাৰপাছত ইয়াৰ পৰা কোনটো জগৰীয়া নহয় CFC টো জগৰীয়া নহয় শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি কি আছে CFC ঠিক আছে 41 আছে তাপ ভিত্তিক শক্তিৰ প্ৰকল্প কিয় বেয়া শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয় তো ইয়াত আছে ইয়াত অতি কম পৰিমাণৰ জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা হয় যেহেতু জীৱাশ্ম ইন্ধন দহনৰ ফলত ক্ষতিকাৰক গেছ নিৰ্গত হয় তো এইটো শুদ্ধ হ'ব চাগে ইয়াৰ অপশ্যনটো চাই লওঁ অপশ্যনটো যেহেতু বিদ্যুৎ ক্ষতিকাৰক আৰু পৰিৱেশ প্ৰদূষক কৰে যেহেতু তাপভিত্তিক শক্তিৰ প্ৰকল্পই কম পৰিমাণৰ বিদ্যুৎ উৎপন্ন কৰে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি হা যেহেতু জীৱাশ্ম ইন্ধন দহনৰ ফলত ক্ষতিকাৰক গেছ নিৰ্গত হয় ঠিক আছে সেইবাবে তাপভিত্তিক শক্তিৰ প্ৰকল্পক বেয়া শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয় 42 আছে পৌষ্টিক স্তৰত এটা স্তৰৰ পৰা আনটো স্তৰলৈ স্থানান্তৰ হোৱা শক্তিৰ পৰিমাণ হ'ল তো ইয়াত আছে 5% 10% 50% 20% তো ইয়াত হ'ব 10% হা 43 তলৰ কোনবিধ জৈৱ পচনশীল এলুমিনিয়াম পলিথিন মোনা গৰুৰ গোবৰ DDT তো আমি জানো যে গৰুৰ গোবৰ জৈৱ পচনশীল 44 গংগা নদীৰ কাৰ্যকৰী আঁচনি কোন চনত আৰম্ভ হৈছিল তো আমি জানো যে গংগা নদীৰ কাৰ্যকৰী আঁচনি 1985 চনত আৰম্ভ হৈছিল 45 সাৰেংগামখ পানী হৈছে পানী সংৰক্ষণৰ এটা পুৰণি ধাৰণা কোৰ পুৰণি ধাৰণা কৰ্ণাটকৰ ঠিক আছে তো ইয়াৰ অপশ্যন হ'ব সৰি কৰ্ণাটকৰ নহয় দে এইটো কেৰেলাৰ হ'ব কাৰণ সাৰেংগামছ হৈছে কেৰেলাৰ হ'ব দেই মোৰে ভুল হৈছে তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কেৰেলা কৰ্ণাটক নহয় হা কেৰেলা শুদ্ধ অপশ্যন হ'ব তো মই যিমান পাৰিছোঁ তোমালোকক MCQ দিছোঁ আৰু যদি তোমালোকক কিবা লাগে তেন্তে মোক ভিডিঅ'ত কমেণ্ট বক্সত জনাবা আৰু যদি ইয়াৰ ভিতৰতো তোমালোকৰ কিবা ডাউট আছে তেন্তে কমেণ্টত জনাব মই সেইবোৰো ক'বলৈ ট্ৰাই কৰিম অ'কে থেংক ইউ